নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হৈছে বিহু ৰাতিপুৱাই জলপান ঠিক কৰিছোঁ জলপান খাবৰ কাৰণে গা পা ধুই আহি প্ৰথমতে জলপানে দি লৈছোঁ সকলোকে আৰু ইপিনে আমি ওচৰ খুৰা খুৰীহঁতো আছে তাৰপিছত সন্ধিয়া সময় হ'ল ইয়াত আকৌ উৰুকাৰ পিছদিনা যোনদিনা বিহু হয় সেইদিনাই মেজি ঘৰত মানে ভোজ খায় তাৰ কাৰণে আমি আহিলোঁ গাঁও ঘৰলৈ হেল্ল' এভৰিৱান গুড মৰ্ণিং দে আৰু আজি আহিছোঁ আমি লখিমপুৰ এপিনে মা মই লখিমপুৰলৈ আহিছোঁ লখিমপুৰ এবাৰ মই প্ৰথম আহিছোঁ আগতো অহা নাই আৰু বিয়াৰ পিছতো আজি প্ৰথম আহিছোঁ তাকে আগফালে বৰমা মালৈ যাওক সেইয়া বৰমা আগত বৰমা আজি বিৰাট ফূৰ্তি ন জীয়েকলৈ আহিছে ডাঙৰ জীয়েকলৈ আহিছে লখিমপুৰ কেইটা বাজে বাজিব 10:30 বজাত ওলাই আহিছোঁ এতিয়া ঘৰৰ পৰা আমি 4জনে আহিছোঁ মা চাৰিজন চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মই প্ৰথমবাৰ যাম কাৰণ আপোনালোককো দেখাম সকলোখিনি দেখাবলৈ লখিমপুৰ দেখাবলৈ চাই থাকক লখিমপুৰবাসী এতিয়া আমি বগীবিল দলং উঠিলোহি আচলতে দলংখন হোৱাৰ পৰা বহুত বেছি সুবিধা হ'ল মা আৰু বৰমাহঁতে কৈছে আগতে হেনো বাইদেউহঁতৰ ঘৰলৈ আহিলে মানে নাৱত যেতিয়া আহে ফেৰীত যেতিয়া আহে 1.5 ঘণ্টা সময় লাগে আৰু এতিয়া যেতিয়া দলংখন হ'ল তেতিয়া 10 মিনিট বা খুব বেছি 15 মিনিটতে আমি দলংখন শেষ কৰিব পাৰোঁ বহুত বেছি সুবিধা হৈছে আৰু আচলতে লখিমপুৰলৈ যোৱা কেইবাটাও ৰাস্তা আছে আমি মেইন ৰাস্তাই অহা নাই আমি আহিছোঁ গাঁৱৰ এটা ৰাস্তাই দি কিন্তু বহুত বেছি ধুনীয়া পৰিৱেশ দেখিছোঁ আচলতে কি এনেকুৱা পৰিৱেশত গ'লে মানে আমনি নালাগে যিহেতু আমাৰ লং জাৰ্ণি হৈছে সেইকাৰণে এনেকুৱা গাঁৱৰ ৰাস্তাইদি গ'লে মানে মোৰ ভাল লাগে বিশেষকৈ ভাগৰুৱা অনুভৱ নহয় মানে ইমান ধুনীয়া লাগিছে চকুৰে মনিব নোৱাৰাকৈ মানে হালধীয়া দুয়ো কাষে হালধীয়া আৰু তাৰ মাজে আমি গৈ আছোঁ বহুত বেছি ধুনীয়া লাগিছে ধৰিব পাৰিছেই নিশ্চয় সৰিয়হ ফুলি আছে বহুত বেছি সৰিয়হ খেতি কৰে হয়তো এইফালৰ মানুহবিলাকে ইমান ধুনীয়া লাগিছে নহয় সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ বহুত ধুনীয়া দেখাইছে আচলতে আঁতৰৰ পৰা মই ভিডিঅ'টো কৰিছোঁ কাৰণে সম্ভৱ ভালকৈ দেখা নাপাব পাৰে কিন্তু যে ওচৰত আমি যেতিয়া গৈ আছোঁ নহয় বহুত বেছি ধুনীয়া লাগিছে আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু বেছি যান জঁটত মানে টাউনৰ মাজে যোৱাতকৈ এনেকুৱা গাঁৱৰ পৰিৱেশে গৈ পিনি মোৰ ভালেই লাগে এতিয়া আহি পালোহি আমি এখন জেল ৰোড বুলি পাইছোঁ আৰু ধেমাজি সোমামগৈ এতিয়া টাউন পোৱাগৈ নাই যিহেতু আমি গাঁও ৰাস্তাই আহিছোঁ আৰু এয়া আমি ধেমাজি পাই গ'লোহি ধেমাজি টাউন পাইছোঁহি আৰু আহি পালোহি আমি পদুমণি আই থান ধেমাজি পাৰ হৈ আমি পদুমণি আই থান পালোহি আৰু শুনি থাকোঁ পদুমণি আই থানৰ বিষয়ে কিন্তু আজি যে দেখা পালোঁ মনটো বহুত বেছি ভাল লাগিছে যদি সময় হয় ঘূৰি আহোঁতে সোমাম বুলি ভাবিছোঁ কি হয় আৰু কিন্তু ইয়াতে আমি আঁতৰৰ পৰাই সেৱা জনাইছোঁ তাৰপাছত আমি লখিমপুৰ টাউন পালোহি লখিমপুৰ টাউনতে কেক দোকান এখনত সোমাইছোঁ যিহেতু আজি ভাগিনৰ বাৰ্থডে আছে সেইকাৰণে আমি বিহুদিনা আহিব লগা হৈছে বাৰ্থডে আছে কাৰণে কেক লৈ ল'লোঁ হেপী বাৰ্থডে পাই গ'লোহি দেই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়েৰ হিমাংশু কেইবছৰ 11 বছৰ খুৱাই দিয়া চাওঁ দিয়া মামিক দে আকৌ দিয়া আমাৰ এটাক দে আমাৰ এটাক দে হেপী বাৰ্থডে
এবাৰ কান্দিলে ঘঁহিলে এতিয়া কাটি চবকে লগত দি দিবা ভণ্টিহঁতক অকণ অকণ আৰু দি দিয়া চকলেট তিনিটা লৈ লোৱা বাইদেউহঁতৰ ঘৰৰ পৰিৱেশটো দেখাই দিছোঁ। বাইদেউহঁতৰ ঘৰ বনাই আছে, এফালে ফাউণ্ডেশ্যনটো বনাই থৈছে আৰু বাকী কাম লাহে লাহে কৰি থাকিব। এইপিনে খেতিও কৰিছে, জাতিলাও, লাই শাক, তিতাকেৰেলা, দাংবডি, তেনেকৈ ধুনীয়া লাগিছে দেখি। এইপিনে বৰমা বহি আছে আৰু ময়ো দেখা নাই যিহেতু প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ আৰু আপোনালোককো দেখাই দিছোঁ। এইপিনে ধুনীয়াকৈ লাই শাকখিনি লাগি আছে, বহুত ধুনীয়া লাগিছে, চাওকচোন ইমান ধুনীয়াকৈ বাঢ়ি আছে ন। আৰু আনফালে এয়া ৰাতি হ'ল, বনাবলৈ পালোঁ মই মাছ ফ্ৰাই কৰিলোঁ। পিনে মাছ ফ্ৰাই কৰিছোঁ গেছতে, মানে ভিতৰতে। আনফালে এয়া মাংস, হাঁহ মাংস হয়, হাঁহ মাংস কাটি পিনি দিছেহি আৰু বাহিৰতে বনাম কৈছোঁ জুইতে। আৰু বনোৱা পাল পৰিলে মোৰ। অৱশেষত এনেকৈ মানে বনোৱা পালটো মোৰে পৰেগৈ ক'ৰবাত গ'লে মানে। যে কি নহওক ভালো লাগিছে, প্ৰথমবাৰ যিহেতু আহিছোঁ, এনেকৈ মোকে বনাব দিছে, কিবা এটা ভাল লাগে। নিজৰ বুলি, আপোন মানুহ বুলিহে দিছে ন, বেলেগকতো নিদিয়ে। আৰু এইপিনে বাহিৰতে বনাই আছোঁ আৰু গৰম লাগি গ'ল, মানে গৰম উঠিলে কাৰণে চুৱেটাৰ কাপোৰ চব থৈ ল'লোঁ। কিন্তু যে বৰমা মূৰত টুপি এটা পিন্ধি আছিলে, মূৰত ওপৰৰ পৰা কুঁৱলী পৰিব বুলি, চৰ্দি লাগিব বুলি বৰমা টুপিটোকে মোক উল্টাই পিন্ধাই দিলে। অকণমান তুলিলোঁ বোলো যাওঁ গৈ বাই বাই কৈ দিয়া, বাই বাই কেলৈ নিদিয়া বাই বাই, বাই বাইও নিদিয়ে, পইচাও নলয়, কেনেকুৱা কথা আকৌ। লাজ লাগিছে নেকি? বাবা কৈ দিয়া, ভিডিঅ' কৰি আছে মানুহে অঁ সেইপিনে দেউতা যাওঁ বাইদেউ বাই 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 বাই। ঘৰলৈ আহি আছোঁ, আহি থাকোঁতে আমি পালোঁহি কোলাজান পাৰ হৈ আহিলোঁ। ঢেৰ সৰিয়হ দেখিলোঁ, সৰিয়হখিনি দেখি ফটো মাৰিবলৈ নামি দিলোঁ। যাওঁতেও দেখি গৈছিলোঁ, কিন্তু যাওঁতে দেৰি হ'ব বুলি যে আমি ৰখা নহ'লে। কিন্তু আহোঁতে যিহেতু এতিয়া ঘৰলৈ আহি আছোঁ, সেইকাৰণে ৰখিলোঁ, ফটোটো মাৰি দিলোঁ। গোটেইখন সৰিয়হ হৈ আছে, সেইখিনি বা কম চকুৰে মনিবও নোৱাৰালৈকে সৰিয়হে সৰিয়হ। বৰমা নাহিলে, মায়ে কি দুজোপা উঘালি আনিলে নেকি? বৰমালৈ আহিছে।